জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰ এক কৰহু প্ৰণাম। এই মুহূৰ্তত ৰাঙলী পথাৰত ৰঙিয়াল পৰিৱেশ পশ্চিম আকাশত বেলিটোৱে লহি আহিছে আৰু সেই সময়তে সেই ৰাঙলী বেলিটোৰ পোহৰে জ্যোতিষ্মান কৰি তুলিছে এই যিখন ৰাঙলী পথাৰৰ ৰঙিয়াল পৰিৱেশক। নামঘৰে যেন আশীৰ্বাদ দিছে এই মুহূৰ্তত নৰাণী পথাৰডৰাক। জগত গুৰুজনাই যেন আশীৰ্বাদৰ বৰষুণ পেলাই দিছে এই যিখন ৰাঙলী পথাৰত এই নৰাণী পথাৰডৰাক আৰু সকলোকে এক শক্তি দিছে যে সকলো সাজু হোৱা শংকৰ সংঘৰ অধিৱেশনৰ বাবে। শংকৰ সংঘৰ অধিৱেশন এইবাৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত এইবাৰ অনুষ্ঠিত হ'ব নাহৰকটীয়াৰ বকচাত আৰু প্ৰস্তুতি দেখুৱাবৰ বাবে প্ৰাগ নিউজে প্ৰয়াস কৰিছোঁ। পিছফালে নামঘৰ সাজু, নামঘৰ ইতিমধ্যে সাজু, য'ত জগত গুৰুজনাক মণিকূটৰ দিশে গুৰু আসনৰ দিশে অৰ্চন আৰু বন্দন কৰি পেলাই সকলো ভকত বৈষ্ণৱে মণিকাঞ্চন সংযোগেৰে স্তুতি কৰিব এই যি মহান উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ভাৰতবৰ্ষৰ এই মুহূৰ্তৰ সৰ্ববৃহৎ যি ধৰ্মীয় অনুষ্ঠান আধ্যাত্মিক অনুষ্ঠান এই জগতগুৰু শংকৰদেৱ সংঘৰ এই অধিৱেশনক লৈ পেলাই পৰিৱেশ দেখুৱাই গৈছে। মোৰ বিশ্বই এই মুহূৰ্তত আপোনালোকে দেখিব কিঞ্চিত নামঘৰৰ পৰিৱেশ দেখুৱাৰ পিছত ৰাঙলী পথাৰ ৰঙিয়াল পৰিৱেশ বিশ্বৰ কেমেৰাত ৰাঙলী পথাৰৰ ৰঙিয়াল পৰিৱেশ এই মুহূৰ্তত দেখিছে। মাথো জগত গুৰুজনাৰ নাম, জগত গুৰুজনাৰ কীৰ্তন, জগত গুৰুজনাৰ অৰ্চন আৰু জগত গুৰুজনাৰ বন্দন, এয়া মূল যি মঞ্চত তেওঁলোকৰ সকলো কাৰ্যসূচী হ'ব। আৰম্ভণিৰ পৰা পৰিসমাপ্তিলৈকে সকলো কাৰ্যসূচীৰ বাবে সাজু এই মুহূৰ্তত মূল মঞ্চ প্ৰস্তুতি শেষ। ইতিমধ্যে বাণিজ্যিক যি গ্ৰন্থালয়, বাণিজ্যিক যি স্থান হ'ব, বাণিজ্য মেলা, তেওঁলোকৰ যি তেওঁলোকৰ যুৱ শক্তি বুলি কোৱা হয়, যুৱ শক্তিৰ বাবে যি যুৱগৃহ সকলো সাজু হৈছে। আৰু শংকৰ সংঘৰ আটাইতকৈ চিত্তাকৰ্ষক দৃশ্যটোৱে হ'ল অকণমান এই দৃশ্য দেখুৱাই পুনৰ বাওঁ দিশে আহিব। আমাক অকণমান পশ্চিম আকাশত লহিওৱা যি সূৰ্যৰ পোহৰে অকণমান আমনি কৰিছে, সেয়া হৈছে যি তেওঁলোকৰ ধৰ্মধ্বজা, যি ধৰ্মধ্বজা উত্তোলনৰ যিভাগ মূল স্থান, সেই স্থানটুকুৰা এয়া সাজু কৰি থোৱা হৈছে। তাৰ পিছফালে ৰঙিয়াল বেলিটো আৰু এই আপোনালোকে দেখা পাইছে তাৰ সন্মুখত সেয়া হৈছে মূল যি ধৰ্মধ্বজা উত্তোলন কৰিব সেই উত্তোলনৰ পবিত্ৰ ভূমি, সেই ভূমি নৰা কাটি সাজু কৰা হৈছে। অৰ্থাৎ 90% সাজু হৈ উঠিছে নাহৰকটীয়া, 90% সাজু হৈ উঠিছে নাহৰকটীয়াৰ ৰাঙলী পথাৰ। আমি অকণমানকৈ আপোনালোকৰ লগত সমগ্ৰ পৰিৱেশ দেখুৱাই যাব খুজিম। বাণিজ্য মেলাৰ স্থান, যুৱ শক্তিৰ যুৱগৃহ ইতিমধ্যে সাজু কৰা হৈছে, গ্ৰন্থৰ যিটুকুৰা স্থান সেয়া সাজু কৰা হৈছে, মূল মণ্ডপ ইতিমধ্যে সাজু কৰা হৈছে, যোন মূল কাৰ্যসূচীসমূহ হ'ব। আৰু তাৰ পিছতে নাম, অকণমান নাম শুনাই লওঁ, ৰঙিয়াল নাম আপোনালোকক শুনাই লওঁ নাহৰকটীয়াৰ বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰৰ পৰা। আহিম সেই দৃশ্যৰ মাজৰে আকৌ আহিম, আপোনালোকক অকণমান কথা পাতি লওঁ। প্ৰস্তুতি কেনেকুৱা? আহক শংকৰ সংঘৰ প্ৰস্তুতিৰ কথা আমি পাতোঁ মূল পৰিয়ালৰ লগত। কেনেকৈ সাজু হৈছে এই যি ৰাঙলী পথাৰ সাজু হৈ উঠিছে, আমি অকণমান কথা পাতিব বিচাৰিম। কিমান সাজু হৈছে? হয়, কলীয়া ডাৱৰ এচাতি আহিছে ক'ভিডৰ, কিন্তু মই ভাবোঁ জগত গুৰুজনাই কলীয়া ডাৱৰ ফালিব আমাৰ আকাশৰ পৰা। কেনেধৰণে সাজু? আমি ইতিমধ্যে 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনখনেই ইতিমধ্যে আমাৰ 60% কাম ইতিমধ্যে সমাপন হৈছে। আমি 10 লক্ষাধিক লোকক আমি আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। প্ৰতিদিনেই আমাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে বিনা স্বাৰ্থত মুক্ত মনে আহি ইয়াত শ্ৰমদান কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহি আমাক হাত উজান দিছেহি, আমাক সহযোগ কৰিছে। আমি তাৰ কাৰণে আমি অত্যন্ত উৎফুল্লিত। আৰু
এই যিসমূহ প্ৰধানকৈ স্থানসমূহ কিমান সাজু হৈ উঠিছে স্থানসমূহ প্ৰায় আমাৰ 50% ইতিমধ্যে সাজু হৈ উঠিছে আমাৰ একেলগতে আমাৰ 10,000 ভকতে একে সমানেই খাব পৰাকৈ আমাৰ ব্যৱস্থা আমি ইয়াত ভোজনালয়ত আমি সাজু কৰি তুলিছোঁ ইতিমধ্যে তাৰ কাম আমাৰ 50% আমাৰ আছে মুঠতে এতিয়া আমি অসম বৈষ্ণৱক আদৰিবৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছোঁ চমুকৈ কথা পাতি যাম ভকত বৈষ্ণৱক আদৰিবৰ বাবে নঙলাখুলি কিমান সাজু হৈছে আপোনালোক প্ৰকৃতাৰ্থত আমি মুকলি মনেৰে প্ৰায় 20 লাখ ভকতৰ আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ আপুনি দিছে এখন প্ৰায় 1200 বিঘাৰ মাটি ইয়াত 1200 বিঘা মাটিত ইতিমধ্যে আমাৰ মঞ্চ মণ্ডপ প্ৰায় হৈ আছে ইতিমধ্যে যোৱা 2 তাৰিখে আমাৰ গুৰুগৃহ নামঘৰ ভাগে ইতিমধ্যে আমাৰ গুৰু এখন প্ৰতিষ্ঠা কৰা হ'ল তাত ভকত বৈষ্ণৱে ইতিমধ্যে দিনজোৰা কাৰ্যসূচীৰে সন্ধিয়া 14 প্ৰসংগলৈকে তেখেতলৈ আগবাঢ়ি আছে আৰু আমি আশাবাদী পৰিস্থিতি পৰিকূল অনুকূলৰ বিষয়ে আমি এছপি আমাক ক'ব আমি এছপি সম্ভাষণ জনাই আমি আশাবাদী যে আমাৰ এই কামভাগী আমি প্ৰভু ভগৱানৰ শ্ৰীচৰণ অৰ্পণ কৰিছোঁ গুৰুজনাৰ চৰণ অৰ্পণ কৰিছোঁ নিশ্চয় গুৰুজনে আমাক কৃপা কৰিব আমি লাখ লাখ ভকত বৈষ্ণৱ আমি দৰ্শন কৰিবলৈ ইয়াত আমি পাম আৰু অধিক আগ্ৰহেৰে এই অঞ্চলৰ বিভিন্ন জাতি জনজাতি সকলোৱে আহি ইয়াত নিজ গুণে আহি শ্ৰমদান দিছে শ্ৰমদান দিয়াৰ পিছত তেখেতসকলে সিদ্ধপ্ৰসাদ ইয়াত গ্ৰহণ কৰিছে আটাইতকৈ ভাল লগা কথা একেলগে একেখন পৰিয়ালৰ হৈ আমি আল্লাহ ঈশ্বৰ ভগৱান যাকেই নামানো কিন্তু একেশ্বৰবাদী চিন্তাচৰে তেখেতৰ ইয়ালৈ আহিছে আৰু আহি পেলাই তেখেতসকলে আমাৰ এই যি সাধন মহৎ যিটো উদ্দেশ্য আমাৰ সাধনত তেখেতৰ সমন্বয়ৰ যিডাল সেতু সেইডাল কটকটীয়াকৈ বান্ধি তুলিছে কিমান সাজু বা সকলো মণিকাঞ্চন সংযোগ হ'ব ইয়াত গতিকে কেনেধৰণে সাজু ইয়াত আমাৰ সম্পূৰ্ণ সাজু হৈছে ইয়াত আমাৰ মুছলিম শিখ পাঞ্জাবী সকলোবিলাক ইয়াত আহিছে আহি সকলোৱে আমাক যথেষ্টখিনি উৎসাহ যোগাইছে কাম কৰি দিছে আপোনালোকৰ এইখিনি মনটো কিমান উগুল ঠুগুল লাগি আছে এতিয়া আমাৰ মন সম্পূৰ্ণ উগুল ঠুগুল লাগি আছে আৰু আমি যদিও ভাগ্যৱান আপোনালোক 20 লাখ ভকত আহিব আপোনালোকৰ চোতাললৈ আমি পৰম ভাগ্যৱান যদিও কোভিড আহি আছে তথাপিতো আমাৰ প্ৰভুৱে কৃপা কৰিব বুলি আমি ভাবিছোঁ অকণমান এখোজ আগলৈ আহক সাংঘাতিক ভাগ্যৱান এইটো কাৰণে ভাগ্যৱান নাহৰকটীয়াতে পদাধিকাৰ বাপৰ ঘৰ বহুত ডাঙৰ কথা এইটো পদাধিকাৰ বাপে তেওঁৰ জীৱনকালত তেওঁ নিজৰ চোতালত শংকৰ সংঘৰ 91 সংখ্যক অধিৱেশন পাতিব আমি বাহিৰত এই কথাবিলাক পাতোঁ সংবাদ মাধ্যমৰ মাজত আপোনালোকৰ বাবে কিন্তু এইটো এটা ডাঙৰ কথা আৰু তেখেতক আপোনালোকে সেৱা দিব পাৰিব এইটো সুযোগতে সকলোৱে কি কেনেকৈ ক'ব বিচাৰিব হয় আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাই আমি 20 লাখ ভকতক আমি আদৰিবলৈ পূৰ্ণগতি আমি প্ৰস্তুতিখিনি চলাইছোঁ আৰু আমাৰ এই জিলাতে আমাৰ পদাধিকাৰ প্ৰভুজনা আছে তেখেতেও আমাক সহায় সহযোগিতাখিনি ৰাখিছে আমি তেখেতৰ সহায় সহযোগিতা লৈ আমি আগবাঢ়িছোঁ কাম কিমান আগবাঢ়িল মোক এটা কথা লাগে যে আজি এই বাতৰিটো সকলোৱে চাই আছে কাম কিমান আগবাঢ়িল জানিব বিচাৰিব শদিয়াৰ মানুহজনো ধুবুৰী মানুহজনো কিমান আগবাঢ়িল হয় 50-60% আমাৰ প্ৰায় কাম সমাপ্ত হৈছে আৰু আমাৰ এইফালে আপোনালোকে প্ৰত্যক্ষ কৰিলে দেখিব আমাৰ প্ৰায় শিবিৰ নিৰ্মাণ হৈ আছে আমাৰ 54টা শিবিৰ আমাৰ নিৰ্মাণ হ'ব ইতিমধ্যে আমাৰ 30-40টা শিবিৰ প্ৰায় সম্পূৰ্ণ হৈ গৈছে অকণমান দুটা খোজ আগলৈ কিমান এই মাত্ৰ আপুনি মিটিঙৰ পৰা আহিছে শংকৰ সংঘৰ মিটিঙৰ পৰা কি ক'ব কিমান সাজু এতিয়া সম্পূৰ্ণৰূপে সাজু অলপ ভয় লাগিছে নি বা এই শেহত আমি ভয় আমি কৰা নাই কাৰণ গুৰুজনাই আমাক সেইখিনি শক্তি দিছে ভকত বৈষ্ণৱক আমাক সেইখিনি সকাহো দিছে কাৰণ ইয়াত যেতিয়া 20 লাখ ভকত গোট খাব 20 লাখ ভকতক আদৰিবৰ কাৰণে ডিব্ৰুগড় জিলাবাসীয়ে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে আমি আশা কৰিম যে যদি অন্য কোনো আমাৰ অসুবিধা নহয় প্ৰকৃতিয়ে যদি আমাক সহযোগ কৰে তেতিয়াহ'লে আমি খুব সুন্দৰভাৱে সমগ্ৰ উত্তৰ পূব ভাৰতৰ ভকত বৈষ্ণৱক আমি ইয়াত সেৱা ধৰিব পাৰিম আৰু ইতিমধ্যে আদৰণি সমিতিৰ ফালৰ পৰা মূল মণ্ডপকে আদি কৰি ভোজনালয় কৰ্মী থকা শিবিৰ আমাৰ বিভিন্ন জিলাৰ পৰা আহিবলগীয়া বাপ মানুহসকলক থকাৰ শিবিৰ পানী যোগান অনাময় আমি সকলো ব্যৱস্থা ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গৈ আছে আৰু এই বিহুৰ আগে আগে আমাৰ আগন্তুক ভোগালী বিহুৰ আগে আগে আমি প্ৰায় 80% কাম আমি সম্পূৰ্ণ কৰি দিম বুলি আমি ভাবিছোঁ আৰু ভাবিছোঁ যে অসম নহয় সমগ্ৰ উত্তৰ পূব ভাৰতৰ যিমানখিনি আমাৰ ভকত বৈষ্ণৱে ইয়ালৈ আহিবলৈ ইতিমধ্যে তেওঁলোকে টালি টোপোলা বান্ধি সাজু হৈ আছে ইয়াত মণিকাঞ্চন সংযোগ হ'ব আৰু এইখন জিলাতেই আমাৰ নতি দূৰতে আমাৰ পদাধিকাৰ বাসগৃহ গতিকে আমি পৰম আগ্ৰহে বাট চাই আছোঁ যে সেই ভকতসকলক আমি সেৱা ধৰিম আৰু সেই ভকতসকলৰ পদধূলা লৈ আমি সমগ্ৰ ডিব্ৰুগড় জিলাবাসী যাতে আমি কৃতজ্ঞ হ'ব পাৰোঁ ভগৱানৰ প্ৰভু চৰণত যাতে আমি অৰ্পণ হ'ব পাৰোঁ তাকে আমি কামনা কৰি অধীৰ আগ্ৰহে বাট চাই আছোঁ আমি গৌৰৱ কৰোঁ শংকৰ সংঘক লৈ শংকৰ সংঘই 91 সংখ্যক এইবাৰ অধিৱেশন এইবাৰ তাকো কবি বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত মই আকৌ কৈছোঁ ৰাঙলী পথাৰ এই মুহূৰ্তত ৰঙিয়াল হৈ উঠিছে আমি এয়া মাথো কিয় ডাংশ
প্ৰস্তুতি আমি দেখুৱালোঁ আপোনালোকক প্ৰাগ নিউজৰ পৰিয়ালে কেনেকৈ সাজু সকলো সাজু মূল মণ্ডপ 54টাকৈ বিভিন্ন শাখা 54খনকৈ শাখাৰ যিসমূহ তেওঁলোক থাকিবৰ ব্যৱস্থা সকলো সাজু অনাময় সাজু তেওঁলোকৰ যি ৰোড ব্যৱস্থাপনা এয়া সাজু নামঘৰ সাজু কীৰ্তনঘৰ সাজু ভোজনালয় সাজু প্ৰায় সাজু হৈ উঠিছে আৰু মাঘৰ বিহুৰ আগে পিছে তেওঁলোকৰ 70-80% হৈ যাব আহক অমিয়া ৰস বৈছে নামৰ এই অমিয়া ৰস অকণমান পান কৰোঁ আৰু আমি বিদায় লওঁ এই অপৰাহ্ন বেলিকাত খুব সুন্দৰ অমিয়া ৰসৰ ঝংকাৰে ঝনঝনাই উঠিছে ৰাঙলী পথাৰ একেলগে